নমস্কাৰ ভাদ মাহৰ নামঘৰে সোণালী যাত্ৰাৰ আজি এটা অংশ আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বহা বৰঝাৰি গাঁৱত। মূল ৰাস্তাৰ পৰা 100 মিটাৰ নিলগত এটা নামঘৰ আছে। মাইকত প্ৰসংগৰ সুৰ শুনা গৈছে। দেখিছেনে নামঘৰটো মই আপোনালোকক অকণমান দেখুৱাইছোঁ। বলকচোন প্ৰসংগৰ সুৰ নিৰীক্ষণ কৰি মই আগবাঢ়ি গৈ থাকোঁ। আজি হৈছে ভাদ মাহৰ 11 তাৰিখ। সেই 11 তাৰিখে এইটো এটা নতুন নামঘৰলৈ আহিছোঁ মই। এটা প্ৰাকৃতিক পৰিৱেশত নামঘৰটো আছে, দেখিছেনে? ওচৰে পাজৰে সেউজীয়া গছ গছনি। নমস্কাৰ আপোনাক। মই বৰ্তমান উপস্থিত আছোঁ বৰঝাৰি এটি নামঘৰত। মই তেখেতসকলৰ পৰাই জানিব বিচাৰিম। মোৰ সৈতে কেইবাগৰাকীও ভকত বৈষ্ণৱ আছে, আই মাতৃ সকলো আছে। প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ পৰিচয়টো কওক, নামটো কওক। কৃষ্ণ
মোৰ নাম মহেশচন্দ্ৰ মেধি। হয় হয়, বৰঝাৰীতে ঘৰ নে? বৰঝাৰীতে ঘৰ। হয় হয়। এতিয়া মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ, জানিব বিচাৰিছোঁ যে আপোনালোকৰ এই নামঘৰ ভাগত কিমান মানুহ আছে? আমাৰ এনে আমি সংগী গৃহস্থী হিচাপে ক'ব লাগে। গৃহস্থী আমাৰ আগত অলপ বেছি আছিল, এতিয়া 28 ঘৰ। হয় হয়। আপোনালোক কি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী নহয়? কিমান চনত এই নামঘৰটো প্ৰতিষ্ঠা হৈছে? এই নামঘৰটো আমাৰ পকা হোৱাটো নকওঁ আৰু নালাগে নালাগে, প্ৰথম খেৰ বাঁহৰ পৰা কওক, কিমান চনত হৈছিল? 1985 চনত এখন বৰঝাৰী প্ৰাথমিক নামেৰে নামাকৰণ কৰা হৈছে। আপোনালোকৰ গাঁৱত কিমানটা নামঘৰ আছে? আৰু এনে আমাৰ শংকৰীয়া আমাৰ দুটা হয়, এটা পাহাৰৰ ওচৰত আৰু এটা, আৰু বামুণীয়াসকল 3টা আছে। আৰু এটা কথা মই জানিব বিচাৰিছোঁ, ভাদ মাহটোক পবিত্ৰ মাহ বুলি কয়, কিয় কয়? এতিয়া গুৰুজনৰ এনে বৈকুণ্ঠ হোৱাকৈ বুজাই লৈ আমাৰ আতাপুৰুষসকলে এই ভাদৰ মাহটোকেই বছৰত চেষ্টা কৰি নামঘৰত মানে সদায় নামগুণ গায়। ভগৱন্ত পুৰুষৰো এই মাহতে জন্ম হয়নে? হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰো জন্ম হয়নে? ঠিকে আছে, বাৰু ভাল লাগিল। এতিয়া মই কোনে ক'ব পাৰিব যে বৰঝাৰী গাঁওখনৰ নামটো কিয় হ'ল? বৰঝাৰী কিয় হ'ল কওক? এতিয়া আমি শুনামতেহে কওঁ, হয় হয়, এইখন জেগা অতি জংঘল অৰণ্য ভৰি ফুৰা আছিল, ভৰ্তি আছিল। সেইকাৰণে যাৰ কাৰণে বৰঝাৰী বুলি আমাক আটাসকলে কোৱা আমি শুনিছোঁ। হাবি জংঘলেৰে ভৰপূৰ আছিলে। আপোনালোকৰ অৰিজিন মানুহ ক'ৰ? আমি হাজোৰ ৰামদিয়া। হাজোৰ এফাকি বচন গাই দিয়কচোন, কিবা আহিছেনে আপোনালোকৰ? ঠিক আছে, ভাল লাগিছে, কওক যাৱা হা। ঠিক আছে ঠিক আছে, ভাল লাগিছে। আৰু এটা কথা নহয়, আপোনালোকৰ দক্ষিণ কামৰূপৰ ফালে ওজাপালি আছিলে, এফাকিমান গাব পাৰিব নেকি? আপোনালোকৰ গাঁৱত এনে ওজাপালি আছেনে নাই এতিয়া? আছে, আমাৰ নাৰায়ণ বাপৰ ঘৰতেই পায়। হয় হয়, আছিল, এতিয়া নাই, গোটেই মৰিল। ঠিক আছে, গোটেইকেইজনে মৰিল। ঠিক আছে, ভাল লাগিল বাৰু, অকণমান ফূৰ্তি কৰিলোঁ হয়নে? আৰু আপোনালোকৰ যি ইতিহাসটো ল'লোঁ অকণমান, বেয়া নাপাব। হয় হয় হয়, একো নাই। বহা বৰঝাৰী মানেই আচলতে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শিলত কটা এটা গণেশৰ মূৰ্তি আছে। বলকচোন, এয়া উঠি আহি আছোঁ এতিয়া মই খটখটিৰে। এইখন একেবাৰে গাতে লাগি আছে, কলংসুটি নৈখন। এয়া দেখিছেনে, এছিয়াৰ সৰ্ববৃহৎ গণেশৰ মূৰ্তি বুলি ক'ব লাগিব।
এয়া পূজাৰীয়ে মোক গণেশৰ প্ৰসাদ দিছে। কৃষ্ণ 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 কৃষ্ণ। গণেশে লাডু খাই ভাল পায়। ঠিক আছে, কৃষ্ণ কৃষ্ণ। শ্ৰী গুৰু শংকৰ করুণা সাগৰ নামৰে পাতিলা খেলা মই কুণ্ঠক যাবলৈ যাৰ ইচ্ছা আছে নাম লৈ নৌকাতে উঠায় শ্ৰী গুৰু শংকৰ করুণা সাগর
নামৰে পাতিলা খেলা। ওম নম বিষ্ণু বিষ্ণু ৰাধা কৃষ্ণ পদপদ্ম দেহা নামে আত্মা নিবেদন। আপোনাৰ শ্ৰীচৰণতে আজি সেৱকীসকলে গঞা ৰাইজে একত্ৰিত হৈ গন্ধে পুষ্পে ধূপে দীপে নৈবেদ্য কিঞ্চিত মান দণ্ড সহকাৰে আপোনাৰ নামৰে উপকৰণ আপোনাৰ চৰণতে এজন ভকতৰ দ্বাৰা অৰ্চন বৰ্ণন কৰোৱা হৈছে। প্ৰভু, ইয়াতে হয়তো নিম্নতম অপৰাধ হ'ব পাৰে। সকলো অপৰাধ নিজে নিজগুণে সন্তুষ্ট লবি। যিকণ দ্ৰব্য সেৱকীসকলে আপোনাৰ চৰণত অৰ্পণ কৰিছে, এই দ্ৰব্যকণৰ ফলভাগী কৰি গোবিন্দে কৃপা কৰিবলৈ প্ৰাৰ্থনা। ওম নম বিষ্ণু বিষ্ণু হৰি নামভ্যং কেৱলং কলৌ নাস্তব্যং গতি নাই অনাথা। প্ৰভু, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। হে শ্ৰদ্ধাৰ গুৰুসকল, আই মাতৃসকল, আজি ভাদ মাহৰ 12 দিন হোৱাত আপোনাৰ সবে অশেষ কষ্টৰে আহি এই অনুষ্ঠানত বহি এই বৈকুণ্ঠৰ পূজা আৰু বৈকুণ্ঠৰ মহান শাস্ত্ৰ ভাগৱত পাঠ আৰু লগতে বৈকুণ্ঠৰ মহানামভাগ ইয়াতে ভকত বৈষ্ণৱ আই মাতৃসকলে একত্ৰিত কৰি শ্ৰৱণ কীৰ্তন কৰাইছে। প্ৰভু, ইয়াতে হয়তো আগ পিছ বহাটোটা শত সহস্ৰ অপৰাধ হ'ব পাৰে। সৰ্ব অপৰাধ নিজে নিজগুণে সন্তুষ্ট লবি। সেই দৈৱকী নন্দনদেও প্ৰসন্ন লবি। এই দ্ৰব্যকণকে এই নামভাগকে আপোনাৰ নাম বুলি গ্ৰহণ কৰি লৈ এই সেৱকীসকলৰ প্ৰতি কৃপা দৃষ্টি কৰি আয়ুষত বিঘিনি শূন্য কৰি ৰাজ ভয়, মাৰি ভয়, চৌৰ ভয়, অগ্নি ভয়, সৰ্প ভয়, বাৰৰ দুখ, তিথিৰ দুখ, উপচক্ৰ আদি দবিক আদি ভৌতিক আধ্যাত্মিক তিনিটাপাৰৰ পৰা ৰক্ষা কৰি স্ব মনৰ কামনা পৰিপূৰ্ণ কৰি বিদ্যাস্থান, কৰ্মস্থান, ধনস্থান, গো কৃষি ধনধান্য শ্ৰীবৃদ্ধি কৰি নতুন বছৰৰ সুফল প্ৰাপ্তি কৰি এনেকৈ সুহৃদভাৱে ভক্তিয়ে গুৰু ভকত বৈষ্ণৱৰ ওচৰত সেৱা ভক্তি কৰিবলৈ হৃদয়ত শক্তি দি ভক্তি প্ৰাপ্ত কৰি গোবিন্দে কৃপা কৰিবলৈ প্ৰাৰ্থনা। ওম কি কৰিলো ভকতি নকৰি অয়ন্তকে পাইলে কৱাখি ৰক্ষা কৰা হৰি। এৰাম গয়া নেযাওঁ কাখি নেযাওঁ ভাগীৰথী অঘৰে বখি নাম লম অদুৱাৰে তুলসী। এৰাম ঘৰে বখি নাম লম অদুৱাৰে তুলসী। শ্ৰদ্ধাৰ গুৰুসকল, আই মাতৃসকল, গঞা কাশী তীৰ্থক দৰ্শন কৰাৰ আমাৰ শকতি নাই। এই তীৰ্থকে গংগা আৰু গঞা ৰাইজকে গঞা বুলি সাক্ষী কৰি লৈ আপোনাৰ এই চৰণত এই সেৱাভাগ কৰা হৈছে। এই সেৱাকেই আপোনাৰ নিজ সেৱা বুলি গ্ৰহণ কৰি লৈ গঞা ৰাইজে যি সৎ কামনা কৰিছে কামনাৰ ফলভাগী কৰি গোবিন্দে কৃপা কৰিবলৈ পাৰোঁ। হৰি ৰাম গঞা ৰাইজৰ কল্যাণৰ অৰ্থে হৰি বল হৰি বল। সেৱকীৰ মনৰ কামনা সিদ্ধি হকে। ওম অপৰাধ
দিনা তজু নাম নারায়ণ জানি নামে পখিলো শৰণ আনগতি নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শিল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে একবাৰ হৰি হৰি আনন্দে হৰি বল হৰি বল साधु गुरु वैष्णव की हरे नाम की जय कृष्ण जय जगन्नाथ।